নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল এই কুকুৰাখিনি যে আপোনালোকে দেখিবলৈ পাইছে এই কুকুৰাখিনি হৈছে সোণালী কুকুৰা আৰু এই সোণালী কুকুৰাবোৰৰ বয়স হৈছে 40 দিন আৰু ৰাতিপুৱাৰ সময়। আৰু এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে 40 নম্বৰ দিনাখনলৈকে এই সোণালী কুকুৰাবোৰে দানা কিমান খালে আৰু 40 দিনত ইহঁতৰ ওজন কিমান হয় সেই বিষয়ে এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব। আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব। চাওক বন্ধু বান্ধৱীসকল বৰ্তমান যেহেতু এই সোণালী কুকুৰাবোৰক আমি ওজন কৰিম সেই কাৰণে ইহঁতক এতিয়ালৈ আমি দানা খাবলৈ দিয়া নাই। প্ৰথমতে ইহঁতক আমি ওজন কৰিম আৰু তাৰ পাছতে ইহঁতক দানা খাবলৈ দিম। আৰু আমি এতিয়া 4টা সোণালী কুকুৰাক ধৰিম আৰু 4টা সোণালী কুকুৰাক ওজন কৰি আপোনালোকক দেখুৱাম যে 40 দিনত ইহঁতৰ ওজন কিমান হয়। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আমি 4টা সোণালী কুকুৰা ধৰি ললো আৰু এতিয়া আমি ইহঁতক ওজন কৰিম। আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 4টা সোণালী কুকুৰাৰ ওজন দেখুৱাইছে 1 কেজি 355 গ্ৰাম। 40 দিনত 4টা সোণালী কুকুৰাৰ ওজন দেখুৱাইছে 1 কেজি 355 গ্ৰাম। 1 কেজি 355 গ্ৰামৰ পৰা আমি এই প্লাষ্টিকটোৰ ওজন 35 গ্ৰাম বিয়োগ কৰি দিব লাগিব। 1 কেজি 355 গ্ৰামৰ পৰা যদি আমি এই প্লাষ্টিকটোৰ ওজন 35 গ্ৰাম বিয়োগ কৰি দিওঁ তেতিয়া কিমান থাকিব 1 কেজি 320 গ্ৰাম। মানে 40 দিনৰ 4টা সোণালী কুকুৰাৰ ওজন কিমান আহিছে 1 কেজি 320 গ্ৰাম। যদি 4টা সোণালী কুকুৰাৰ ওজন 1 কেজি 320 গ্ৰাম হয় তেনেহলে সেই হিচাপে গড় ওজন কিমান হ'ব 330 গ্ৰাম। মানে 40 দিনত এটা সোণালী কুকুৰাৰ ওজন কিমান আহিছে 330 গ্ৰাম। বন্ধু বান্ধৱীসকল আমাৰ লগত যেহেতু বৰ্তমানে 100টা সোণালী কুকুৰা আছে আৰু এই 100টা সোণালী কুকুৰাই 1ৰ পৰা 40 নম্বৰ দিনাখনলৈকে প্ৰায় 105 কেজি দানা খালে। প্ৰথম অৱস্থাত ইহঁতক আমি প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিছিলোঁ আৰু তাৰ পাছৰ পৰা ইহঁতক আমি লোকেল কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে সেইটো খাবলৈ দি আছো। আৰু প্ৰি ষ্টাৰ্টাৰ আৰু ষ্টাৰ্টাৰ মিলাই এই সোণালী কুকুৰাবোৰে 40 নম্বৰ দিনাখনলৈকে প্ৰায় 105 কেজি দানা খালে। আৰু ইয়াৰ উপৰি ইহঁতক আমি এতিয়ালৈ দুটা ভ্যাকচিন দিলোঁ। 7 দিন বয়সত ইহঁতক আমি F1 ভ্যাকচিন দিছিলোঁ আৰু তাৰ পাছত 14 দিন বয়সত ইহঁতক IBD ভ্যাকচিন দিছিলোঁ। আৰু ইয়াৰ উপৰি ইহঁতক আমি মাজে মাজে ভিটামিন আৰু ক্যালচিয়ামো খাবলৈ দি আছো। আৰু এনেকৈ পোহপাল দিয়াৰ পাছত 40 দিনত ইহঁতৰ ওজন কেনেকুৱা হৈছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব।